অসমৰ সৰ্বাধিক ভাইৰেল টিকটক ভিডিঅ'টো আপোনালোকে যদি নাইচোৱা তেতিয়াহ'লে বলক আমি ভিডিঅ'টো চাই লওঁ। তেখেতৰ সঁচাকৈ ধুনীয়া এক্টিং কৰে। আপুনি তেখেতৰ টিকটকৰ প্ৰফাইল লৈ গৈ পিনি তেখেতৰ ভিডিঅ'বিলাক চাওক। এজনী বৰ ধুনীয়া সুন্দৰ সৰু ছোৱালী, যিজনী সৰু ছোৱালীয়ে বৰ ধুনীয়া ধুনীয়া টিকটক ভিডিঅ' বনায়। বলক তেখেতৰ টিকটক ভিডিঅ'ত আমি চাই লওঁ। এজন অসমৰ টিকটকাৰ যিজনে কম দিনৰ ভিতৰতে 1 মিলিয়ন ফলোৱাৰ অতিক্ৰম কৰিছে, তেখেতৰ ভিডিঅ' এটা চাই লওঁ বলক। অসমৰ এজন ভাল টিকটকাৰ যিজনে সুন্দৰ নৃত্য কৰে, তেখেতৰ নৃত্যত আমি চাই লওঁ। আৰু এজন টিকটকাৰ আছে যিজনৰ আপুনি প্ৰতিভা দেখিলে সঁচাই আপুনি আপলোড হ'ব, আপোনাৰ সঁচাই আপুনি অবাক হ'ব তেখেতৰ অভিনয় দেখিলে মানে। ঢেকীয়া আলু কবি, ঢেকীয়া আলু কবি। অধিক লাইক পোৱা টিকটকাৰজন আমি চাই লওঁ। হয়তো আপুনি বিশ্বাস নকৰিব, কিন্তু ল'ৰা কিন্তু যিটো অভিনয় কৰে আপুনি সঁচাই আপুনি অবাক হ'ব লাগিব। বৰ ধুনীয়া সুন্দৰ ছোৱালী অভিনয় কৰে, তেখেতৰ ভিডিঅ'টো আমি চাই লওঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু এতিয়ালৈকে আপোনালোকে যদি বেল আইকনটো টিপা নাই তেতিয়া বেল আইকনটো টিপি দিব, আৰু মই দিয়া নতুন নতুন ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। তেতিয়াহ'লে আজিলৈ বেছি নকৈ ইমানকৈ আজি মোৰ ভিডিঅ'টো সামৰিছোঁ।